এয়া এদিনতে খাব পৰা আচাৰ। প্ৰিয় দৰ্শক, একেবাৰে সহজভাৱে জলকীয়া আচাৰ অলপ প্ৰস্তুত কৰি বৰমইনাক শিকালোঁ। বেলকনিতে নেমু আৰু জলকীয়াখিনি শুকুৱাই ল'লোঁ। শুকান চামুচ লগাবি, বুজিছ? পানী চানী একদম নভৰাবি আৰু তিতা হাত নলগাবি। বুজিছোঁ। যেতিয়া খাবি তেতিয়া এনেকৈ সৰু সৰু টুকুৰা এটা লৈ ল'বি, গম পাইছ? এইখিনি টাবত দিম, গজিব। এইকেইটাও টুকুৰা কৰি দিছোঁ। আগে নিমখ অলপ দি দিছোঁ দেই। নেমু গুটিটো দিলে তিতা হ'ব, আকৌ গুচাই দিব লাগিব। বেছি নেমু দিলেও বেয়া খাবলৈ। একো দিব নালাগে এতিয়া এইখিনি, গম পাইছ? এতিয়া চা, এই নেমুৰ টুকুৰাকেইটা চেপি দিয়াৰ পিছত বাকলিয়ে চাকলিয়ে ইয়াত ভৰাই দিওঁ, সৰু সৰুকৈ কাটি। নিজে গলি যাব। মাজে মাজে ৰ'দত উলিয়াই দিবি দেই। হৈ গ'ল। এইটো টাবত থৈ দিছোঁ। পিছত ওপৰত মাটি দি দিম। নেমু ৰস আৰু নিমখ মিহলি হ'বলৈ ভালদৰে জোকাৰি দিছোঁ। এয়া চা, কাইলৈৰ পৰা খাব পাৰিবি ইচ্ছা কৰিলে। খুব ধুনীয়া হ'ব খাবলৈ। ইয়াত তেল হালধি একো নালাগে, নেমু ৰস আৰু নিমখ। মই ঘৰলৈ অহাৰ আগদিনা অলপ দেৰি ৰ'দত শুকুৱাই দিলোঁ আচাৰ খা। ভাল হৈছে? জ্বলা